নমস্কাৰ, আপোনালোকক ডিভাইন উৰ্জালৈ স্বাগতম। আজি মই আপোনালোকক কি দুটা বস্তুৰে আপোনালোকৰ জীৱনৰ সমস্যাবিলাক নাইকিয়া কৰিব পাৰে তাৰে বিষয়ে ক'বলৈ ওলাইছোঁ। আপোনালোকৰ যিকোনো সমস্যা, যেনে টকাৰ সমস্যা, আপোনালোকে বহুত কষ্ট কৰি আছে তথাপিও টকা ইনকাম কৰিব পৰা নাই, যিমান কষ্ট কৰে সিমান ইনকাম নহয় বা টকা আহে কিন্তু টকা হাতত নাথাকে। আৰু কাৰোবাৰ সন্তানৰ সমস্যা আছে, সন্তান নাই, বহুত ট্ৰিটমেণ্ট কৰি আছে, বহুত ডক্তৰক দেখাই আছে, বহুত উপায় কৰি আছে তথাপিও একো লাভ হোৱা নাই বা কাৰোবাৰ একো কাম নহয়, সকলো কামতে বাধা আহে, হ'বলগীয়া কামবোৰো নোহোৱা হৈ যায়। তেনে ধৰণৰ সমস্যাবিলাক নোহোৱা হৈ যোৱাৰ মাত্ৰ দুটা বস্তুৰে কৰিব পাৰিব। আৰু এই দুটা বস্তু হৈছে ফিটকিৰি আৰু সৰিয়হ। আপোনালোকক কি কৰিব লাগিব? 100 গ্ৰাম বা তাতকৈ বেছি হ'লে কথা নাই, 100 গ্ৰাম ফিটকিৰি আৰু সমান পৰিমাণে আপোনালোকক সৰিয়হ লাগিব। এই দুটা বস্তু আপোনালোকে এটা কাঁচৰ বাটিত ল'ব আৰু আপুনি যেতিয়া পূজা কৰে, পূজা কৰাৰ সময়ত সেই বাটিটো তাত থ'ব, পূজা কৰা ঠাইত থ'ব আৰু আপোনালোকে পূজা কৰিব আৰু আপোনালোকৰ নিজৰ মনোকামনাবিলাক ক'ব। আৰু যেতিয়া আপোনালোকৰ পূজা সম্পূৰ্ণ হ'ব তেতিয়া সেই বাতিটো আপোনালোকে ঘৰৰ চাউথ ইষ্ট কৰ্ণাৰত থৈ দিব। আৰু যদি চাউথ ইষ্ট কৰ্ণাৰত থোৱাত অসুবিধা হয় বা তাতে ঠাই নাথাকে তেনেহ'লে আপোনালোকে এই বাতিটো নৰ্থ ইষ্ট কৰ্ণাৰতো থ'ব পাৰিব। আৰু সেই একে ঠাইতে আপোনালোকে 3 মাহ সেই বাতিটো তাত থ'ব লাগিব। আৰু যেতিয়াই আপোনালোকৰ 90 দিন পূৰা হ'ব তেতিয়াই সেই ফিটকিৰি আৰু সৰিয়হখিনি আপোনালোকে বিসৰ্জন দিব। আৰু সেই ঠাইত